অন্ধবিশ্বাসৰ চূড়ান্ত ৰূপ অশৰীৰ আত্মা প্ৰৱেশৰ নামত মহিলাই বগৰাই ললে মহিলা ভূত খেলাৰ নামত মহিলাক চলোৱা হল নিৰ্যাতন শুশ্ৰূষাৰ নামত ভুক্তভোগী মহিলাক মজিয়াত পেলাই ত্ৰিশূলেৰে খুচি গল মহিলা বেজে বিংশ শতিকা পাৰ হৈ একবিংশ শতিকাৰ আজি 25 বছৰ এই সময়ছোৱাত উদ্ভাৱন আৰু আৱিষ্কাৰ উন্নতিৰ চৰম শিখৰত মানৱ সমাজ কিন্তু আজি পৰ্যন্ত যেন অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা এতিয়াও ওলাব পৰা নাই একাংশ জনতা আৰু তাৰেই প্ৰমাণ হিচাপে চাওক প্ৰথমে এই দৃশ্য নাগাৰা তাল খুলৰ সৈতে নামেৰে ভক্তিৰসত ব্যস্ত একাংশ লোক ইয়াৰলৈকে সকলো ঠিকেই আছে কিন্তু পাছে এই নামৰ ভিৰৰ মাজতে পৰি আছে এগৰাকী মহিলা আচলতে মহিলাগৰাকী নিজে পৰি থকা নাই একাংশই গাত আত্মা লগাৰ অভিযোগ দি মহিলাগৰাকীক এনেদৰে পেলাই ব্যস্ত হৈ পৰিছে পূজা অৰ্চনা এই সমস্ত ঘটনাৰ আঁৰত আছে এইগৰাকী মহিলাই নিজকে চিনাকি দিয়া বেজ বুলি আৰু ধেমাজিৰ জোনাই এটা শিৱ মন্দিৰত প্ৰৱেশ কৰি প্ৰথমে অন্য এগৰাকী মহিলা গাত ভূত দেখা পায় বেজগৰাকীয়ে ফলত বেজৰ কথামতে মহিলাগৰাকীক উপস্থিত ৰাইজৰ সহযোগ বগৰাই লৈ এনেদৰে ভূত খেদাৰ নামত চলোৱা হয় অত্যাচাৰৰ পাছত অত্যাচাৰ এই অত্যাচাৰ শেষৰ ফাললৈ এনেৰূপ পায় যে পৰি থকা মহিলাগৰাকীক অন্য মহিলা বেজগৰাকী হাতত থকা ত্ৰিশূলেৰে খুচি খুচি চলাই গৈছে অত্যাচাৰ পাছে এই দৃশ্য বিধিগত কাৰণত আমি আপোনালোকক কোনো কাৰণতে দেখুৱাব নোৱাৰোঁ এই ঘটনাক লৈ এতিয়া জোনাই বহু লোকৰ মুখে মুখে চলিছে চৰ্চা জোনাইৰ পৰা টমাছ পেগুৰ ৰিপৰ্ট অসম লাইভ 24 আজি জোনাই চহৰৰ মাছমজিয়াত এটা নেপালী তিনিআলিত এটা মন্দিৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ যোগেদি এগৰাকী বেমাৰীৰ ওপৰত যি আতিশয্য চলোৱা দৃশ্য প্ৰত্যক্ষ কৰিলোঁ সেয়া দেখি অতিশয় মৰ্মাহত হৈছোঁ আৰু আজিৰ দৰে তথ্য প্ৰযুক্তি আৰু বিজ্ঞান চৰম বিকাশৰ সময়ত চিকিৎসা বিজ্ঞানৰ প্ৰণালীক ভেঙুচালি কৰি এই মাইকী মানুহগৰাকীয়ে যিদৰে আজি এই বেমাৰীগৰাকীৰ ওপৰত ত্ৰিশূলেৰে কুচি কুচি আতিশয্য চলালে সেয়া কেতিয়াও সমাজৰ আমাৰ সভ্য সমাজৰ গ্ৰহণযোগ্য বিষয় হ'ব নোৱাৰে আমি আশা ৰাখিছোঁ এই অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে আমি চৰকাৰে পদক্ষেপ ল'ব সমাজেও ইয়াৰ বিৰুদ্ধে মাতিব লাগে তেওঁৰ যিটো ধৰ্মীয় বিশ্বাস সেই ধৰ্মীয় বিশ্বাসৰ ওপৰত আমি আঙুলি টোৱাব বিচৰা নাই কিন্তু ধৰ্মীয় বিশ্বাসৰ নামত তেওঁ যিদৰে ইয়াত চিকিৎসাৰ নামত জৰা ফুকাৰ নামত এটা বেপাৰ বাণিজ্য চলাব বিচাৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ ইয়াক প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰতিহত কৰিবৰ কাৰণে আৰু অদূৰ ভৱিষ্যতে এনেদৰে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ নামত এক শ্ৰেণীৰ মানুহ বেপাৰ নচলাওক তাৰ কাৰণে আমি স্থানীয় প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰক্ষী বিভাগক সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এই সমাজৰ ব্যাধিৰূপী এই কাৰুকাৰ্যবিলাকক বন্ধ কৰিবৰ কাৰণে কোনো ধৰণৰ হস্তক্ষেপ তৃতীয় পক্ষৰ হস্তক্ষেপ যেন গ্ৰহণ মানি নলয় গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ ইয়াৰ বিহিত ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰক